নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ আৰু আজি লৈ আহিছো গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ 2000 পেপাৰখনৰ আহি যোৱা কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ আশা কৰোঁ আপোনালোকৰ এই বছৰ হ'বলগীয়া এন্ট্ৰেন্সৰ সুবিধা হ'ব বুলি আজি ভিডিঅ'টো আগতে প্ৰথম প্ৰশ্নটো আছিল হু was the first Assamese writer to win জ্ঞানপীঠ এৱাৰ্ড হেতু হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেন তাৰ পিছত আছিল when international peace day is celebrated হেতু হ'ব 21 September দেন তাৰ পিছত আহিছিল মহাত্মা গান্ধী was not related to which book মহাত্মা গান্ধী কোনখন কিতাপৰ লগত জড়িত নহয় বুলি সুধিছে বা কোনখন লিখা নাছিল হেতু হ'ব আনহেপি ইণ্ডিয়াখন অপচনত দিয়া মতে হেতু হ'ব ৰিটেন বাই হেখন লিখিছিলে লালা লাজপত ৰায় দেন তাৰ পিছত আহিছিল which article talking about union territory হেতু হ'ব article 1 union territory সৈতে জড়িত Allahabad inscription mention about which king Allahabad inscriptionত কোনজন ৰজাৰ বিষয়ে উল্লেখ আছে হেতু হ'ব সমুদ্ৰগুপ্ত দেন তাৰ পিছত আহিছিল AICTE was set up কিমান চনত AICTE গঠন হৈছিল হেতু হ'ব 1945 তাৰ পিছত আহিছিল COP26 was related to climate change দেন তাৰ পিছত আহিছিল highest rainfall area of India is ভাৰতৰ উত্তৰ পূবত নৰ্থ ইষ্টত আটাইতকৈ highest rainfall বা বেছিকৈ বৰষুণ হয় দেন তাৰ পিছত আহিছিল burden of history book was written by burden of history কিতাপখন লিখিছিল উদয়ন মিশ্ৰাই দেন তাৰ পিছত আহিছিল UDHR was launched in 1948 UDHR full form যদি হুলে তেনেহলে হ'ব the Universal Declaration of Human Rights then তাৰ পিছত আহিছিল under which IPC section homosexuality was decriminalized এটো হ'ব 377 section IPC section হ'ব তাৰপিছত আছে when Assam Sahitya Sabha was established বা set up কেতিয়া অসম সাহিত্য সভাৰ গঠন হৈছিল হেতু হ'ব 1917 ত দেন তাৰ পিছত আহিছিল লিয়েণ্ডাৰ পিছ was related to which sports হেতু হ'ব টেনিছৰ লগত জড়িত লিয়েণ্ডাৰ পিছ দেন তাৰ পিছত আহিছিল ফুল ফৰ্ম অফ ABC ABCৰ ফুল ফৰ্ম কি হ'ব হেতু হ'ব একাডেমিক বেংক অফ ক্ৰেডিট দেন তাৰ পিছত আহিছিল which article talking about the right to education এইটো খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন যেহেতুকে আমি বিএড এন্ট্ৰেন্স দিব গৈ আছো বিএড এটো এডুকেশ্যনৰ লগত ৰিলেটেড গতিকে এডুকেশ্যনৰ লগত যেকেইটা আৰ্টিকলছ আছে বা যি এডুকেশ্যনৰ লগত ৰাইট টু এডুকেশ্যন হয় বা কিমান চনৰ ৰাইট টু এডুকেশ্যন আহিছিল এইবোৰ ইত্যাদিবোৰ আপোনালোকে চাই যাব এইটো হ'ব আৰ্টিকল 21A এনসাৰটো ইয়াৰ তাৰপিছত why সুহুংমুং was called দিহিং ৰাজা কিয় সুহুংমুঙক দিহিঙীয়া ৰজা কিয় বুলি কোৱা হয় হেতু হ'ব বিকজ হি শিফটেড হিজ কেপিটেল নিয়াৰ দিহিং ৰিভাৰ কাৰণ সুহুংমুঙে কি কৰিছিলে তাৰ যোনখন ৰাজধানী আছিলে সেইখন দিহিং মানে ৰিভাৰখন দিহিং নদীৰ পাৰলৈ নিছিলে হেতু কাৰণে তাক সুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় দেন তাৰপিছত আছিলে ইন ইণ্ডিয়া টিচাৰ এডুকেশ্যন কাৰিকুলাম ফ্ৰেমৱৰ্ক was established in who prepared মানে আৰু কিমান চনত গঠন হৈছিল আৰু কোনে প্ৰিপেয়াৰ কৰিছিলে টিচাৰ এডুকেশ্যন কাৰিকুলামখন আমাৰ ইণ্ডিয়াত এটো হ'ব 2009 ত গঠন হৈছিল আৰু এটো প্ৰিপেয়াৰ কৰিছিল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তাৰ পিছত আহিছিল 9th schedule was added by which amendments of our constitution এটো হ'ব first amendments then তাৰ পিছত আহিছিল which of the following book is not written by Jawaharlal Nehru তলৰ কোনখন কিতাপ জৱাহৰলাল নেহৰু লিখা নাছিল এটা অপচন আছিল glimpses of world history and autobiography experiments with truth discovery of India এটো হ'ব experiments with truth